নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোৰ। আৰু আজি আপোনালোকক উভতি লৈ যাব বিচাৰিছোঁ আমাৰ যি 7 পে কমিশ্যনৰ আধাৰত আমাৰ অসম চৰকাৰে ROP 2017ৰ আধাৰত যি আমাৰ বিদ্যালয়ৰ শিক্ষকসমূহৰ দৰমহাৰ গাঁথনিবিলাক সৃষ্টি কৰিছিল, সেই বিষয়ে আপোনালোকক আজি দেখুৱাবলৈ বিচাৰিছোঁ। আমাৰ ROP 2017ৰ আধাৰত আমাৰ প্ৰথম আছে আছাম স্কুল ছাৰ্ভিচ জুনিয়ৰ ক্লাছ 1, এছিষ্টেণ্ট হেডমাষ্টাৰ, এছিষ্টেণ্ট হেডমিষ্ট্ৰেছ অফ হাইস্কুল, অৰ্থাৎ হাইস্কুলৰ আমাৰ এছিষ্টেণ্ট হেডমাষ্টাৰ তেখেতসকলৰ দৰমহাৰ গাঁথনিবিলাক আছিল। পে'মেণ্ট 3ত পাব 22,000ৰ পৰা 87,000ৰ ভিতৰত আপোনাৰ পে অফ বেণ্ডটো হ'ব, আৰু গ্ৰেড পাব 9,100 টকা, যিটো তেখেতসকলে এতিয়াও পাই আছে। আনহাতে আমাৰ যি বিদ্যালয়ৰ ছাব ইনস্পেক্টৰ SI আছে, SIসকলে দৰমহাৰ গাঁথনিবিলাক এনেধৰণৰ। SIসকলৰ 22,000ৰ পৰা 87,000 আৰু গ্ৰেড পেটো পায় 9,100। গতিকে সেইটো হ'ল আমাৰ যি বিদ্যালয়ৰ উপপৰিদৰ্শক থাকে তেখেতসকলৰ দৰমহাৰ গাঁথনি। তাৰ লগতে আমাৰ যি গ্ৰেজুৱেট টিচাৰ আছে, হায়াৰ ছেকেণ্ডেৰী হওক বা হাইস্কুল হওক, তেখেতসকলে 14,000ৰ পৰা 49,000 পে'মেণ্ট পাব, আৰু লগতে 8,700 টকা গ্ৰেড পে' পাব, যিটো তেখেতসকলে এতিয়াও পাই আছে। আৰু লগতে তেখেতসকলে 300 টকা এটা এক্সট্ৰা এলাউঞ্চ এটাও পায়, যিহেতু আমাৰ বিষয় শিক্ষক হাইস্কুলৰ তেখেতসকলে 8,700ৰ লগতে আপোনালোকৰ 300 টকা এক্সট্ৰা এলাউঞ্চ এটা পায়। ইয়াৰ পিছত আহিছে আছাম লোৱাৰ স্কুল ছাৰ্ভিচ টিচিং এণ্ড ইনস্পেকশ্যন MEMV ছিনিয়ৰ বেছিক স্কুলছ, অৰ্থাৎ আমাৰ যি মজলীয়া বিদ্যালয় আছে বা মধ্য ইংৰাজী বিদ্যালয় আমাৰ যিখিনি আছে, ME স্কুলৰ টিচাৰসকলে হেডমাষ্টাৰ অফ MEMV বা ছিনিয়ৰ বেছিক স্কুল, তেখেতসকলে 14,000 পৰা 49,000 পে'মেণ্ট পাব, আৰু লগতে তেখেতসকলে 8,700 টকাৰ গ্ৰেড পে' পাব, যিটো তেখেতসকলে এতিয়াও পাই আছে। আৰু লগতে গ্ৰেজুৱেট টিচাৰ, যদি ME স্কুলৰ গ্ৰেজুৱেট টিচাৰ যিসকল আছে বিষয় শিক্ষক, তেখেতসকলে 8,700 টকা পাই আছে, আৰু পে'মেণ্টটো 14,000ৰ পৰা 49,000 টকা পাই আছিল। আৰু বিমতে সেই এনেকুৱা দৰমহা গাঁথনিবিলাক আছিল। তাৰ লগতে যিসকল যদি ME স্কুলত আমাৰ যদি আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ থাকে, যিহেতু আগতে কোৱালিফিকেশ্যনটো ডিগ্ৰী নাছিল, হায়াৰ ছেকেণ্ডেৰীলৈকে আছিল, গতিকে তেখেতসকলে যদি হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰা বা হায়াৰ ছেকেণ্ডেৰী শিক্ষাগত অৰ্হতা থকা যদি কোনো শিক্ষক আছে, তেখেতসকলে 6,200 টকা পাব। এই কথা ROPত স্পষ্টকৈ নিৰ্দেশনা দিয়া আছিল। তাৰ লগতে আমাৰ যি LP স্কুল বা জুনিয়ৰ বেছিক স্কুল বা প্ৰি প্ৰাইমেৰী স্কুলছ আছিল, তেখেতসকলৰ কাৰণে ROPত ধাৰ্য কৰা অনুযায়ী 14,000ৰ পৰা 49,000 টকা তেখেতসকলৰ পে'মেণ্ট হ'ব, আৰু লগতে গ্ৰেড পে' হ'ব 8,700 টকা। লগতে গ্ৰেজুৱেট টিচাৰ যদি থাকে, প্ৰাইমেৰী স্কুলতে কৰি থকা, লোৱাৰ প্ৰাইমেৰী স্কুলতে কৰি থকা, কিন্তু তেখেতৰ যদি শিক্ষাগত অৰ্হতা যদি গ্ৰেজুৱেট হয়, তেন্তে তেখেতসকলে 8,700 টকা পাব, আৰু পে'মেণ্টটো থাকিব 14,000ৰ পৰা 49,000। আৰু লগতে যদি আমাৰ লোৱাৰ প্ৰাইমেৰী স্কুলত যদি আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ থাকে, যদি গ্ৰেজুৱেট টিচাৰ নাই কিন্তু এছিষ্টেণ্ট টিচাৰ হৈ আছে, গতিকে তেখেতসকলে 6,200 টকা গ্ৰেড পে' পাব, আৰু পে'মেণ্টটো 14,000ৰ পৰা 49,000 টকা পাব। আৰু ক্ৰাফ্ট টিচাৰ যদি থাকে, মেট্ৰিকুলেট যদি হয়, তেখেতসকলে 14,000ৰ পৰা 49,000 থাকিব, আৰু 6,200 টকা গ্ৰেড পে' থাকিব। গতিকে এই ক্ষেত্ৰত বাকীখিনি ঠিকে আছে, কিন্তু আমাৰ এই বৰ্তমান যি ROP
2017 অনুযায়ী আমাৰ যি হেডমাষ্টাৰসকল আছে, আমাৰ প্ৰধান শিক্ষকসকল আছে, কিন্তু এতিয়ালৈকে এক্টিং হেড টিচাৰ হৈ আছে। গতিকে তেখেতসকলক পদমৰ্যাদা দিয়া নাই। এতিয়া সদ্যহতে দিম বুলি কৈছে। আমাৰ যি ৰঙালী বিহু আছে, ৰঙালী বিহুৰ আগে আগে তেখেতসকলক প্ৰধান শিক্ষকৰ পদমৰ্যাদা দিম বুলি পেলাই কৈছে, আৰু তেখেতসকলৰ DDO ক্ষমতাও থাকিব বুলি কৈছে, অৰ্থাৎ ডিছবাৰ্চিং ক্ষমতাও থাকিব। অৰ্থাৎ এতিয়াৰ পৰা আমি দৰমহাবিলাক আমি নিজে প্ৰস্তুত কৰি ডাইৰেক্ট ট্ৰেজাৰীত দিলেই হ'ল। আৰু যদি হেডমাষ্টাৰ পদটো যদি ক্ৰিয়েট কৰাৰ লগে লগে তেখেতসকলে কিন্তু আৰপি অনুযায়ী 8,700 টকা পাব লাগে। কিন্তু এই ক্ষেত্ৰত আমাৰ যি অসম চৰকাৰৰ শিক্ষা বিভাগ আছে, তেখেতসকলে কি কৰিব সেই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু আচলতে আৰপি মতে 8,700 টকা গ্ৰেড পেটো তেখেতসকলে পাব লাগিব। আমাৰ যিসকল লোৱাৰ প্ৰাইমেৰী বিদ্যালয়ত যিসকলৰ 100জনতকৈ অধিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে, আৰু শেহতীয়াকৈ সেইদিনা কেবিনেটত সিদ্ধান্ত লোৱা মৰ্মে 50জনতকৈ যদি বেছি ছাত্ৰ ছাত্ৰী থাকে, তেন্তে 50জন বা 50জনতকৈ বেছি যদি ছাত্ৰ ছাত্ৰী থাকে, তেন্তে সেই বিদ্যালয়টো প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বুলি ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। গতিকে এই ক্ষেত্ৰত আমাৰ যদি প্ৰধান শিক্ষকৰ পদ যদি সৃষ্টি কৰা হয়, তেখেতসকলে 8,700 টকাটো এইটো পাব লাগিব, আৰু সেইটো হ'ল প্ৰাপ্য আমাৰ যিসকল প্ৰধান শিক্ষকসকল আছে। কিন্তু এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতো বহুবাৰ আলোচনা কৰাৰ পিছত এই ক্ষেত্ৰত অসম চৰকাৰে হওক বা শিক্ষা বিভাগে হওক ডাঙৰ সিদ্ধান্ত এটা লৈছে। কাৰণ বহু বছৰ যুঁজি বা বহু বছৰ দাবী পূৰণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ইয়াৰ লগে লগে গ্ৰেজুৱেট টিচাৰৰো আমাৰ যি 8,700 টকা কেইমাহমান দি উঠাই লোৱা আছিল, এই ক্ষেত্ৰতো অসম চৰকাৰৰ শিক্ষা বিভাগে অকণমান কাণসাৰ দিয়া উচিত। গতিকে